যে সাম্প্ৰদায়িক মন্তব্য কৰা যিসকল ব্যক্তি অসমত যি বিৰাজমান কৰি আছে, যি সাম্প্ৰদায়িক ব্যক্তিয়ে যি বিশেষকৈ সম্প্ৰদায়ৰ লোকে যি 65 লাখ বিঘা মাটি কব্জা কৰি ৰাখিছে, অতি সোনকালে আমি তেওঁলোকক যে এই ঠাই এৰি বাংলাদেশে হওক বা য'ৰ পৰা আহিছিলে, অসমৰ বিভিন্ন জেগাৰ পৰা আহিছিলে, য'ৰ পৰা হওক তেওঁলোক অসমক এৰি অসমখন এখন শান্তিৰ দেশ বনাবলৈ, অসম ৰাজ্য বনাবৰ কাৰণে যেনে এৰি থৈ গৈছে আমি আহ্বান জনাইছোঁ। দ্বিতীয়তে এটা কথা কওঁ, এটা বিশেষ ৰাজনৈতিক দল যি আমি কংগ্ৰেছ বুলিও জানো, যি 1980 চনৰ পৰাই অসমখনক স্থবিৰ কৰি ৰাখিছিলে, যি দলে 855 জন আমাৰ অসমীয়া তেজাল যুৱকক ছিলে, যি দলে IMDT আইন আনি অসমখন সমস্যাৰ জড়িত এখন অঞ্চল হিচাপে, এখন ৰাজ্য হিচাপে পৰিগণিত কৰি থৈ গৈছিলে, সেই দলৰ দুজনমান নেতাই কালি পৰহি আমি দেখা পালোঁ যে তেওঁ যিখিনি মন্তব্য প্ৰদান কৰিছে যে আমি আগন্তুক 2026 চনত আমি অসমত আহি অসমখনক পুনৰ এখন তেনেকুৱা দেশলৈ পৰিণত কৰিম বা অসমীয়াক ভেঙুচালি কৰিছে তেখেতে, যে আমি সেই যিখিনি অবৈধকাৰী লোক আছে তেওঁলোকক আমি সংস্থাপন দিম বুলি কৈছে। সঁচাকৈ এক লজ্জাজনক বিষয় অসমৰ বাবে, আমি ধিক্কাৰ প্ৰদান কৰিছোঁ। আৰু লগতে সমগ্ৰ অসমবাসীক, অসমৰ খিলঞ্জীয়া লোক, সেয়া লাগিলে ধৰ্মীয় ফালৰ পৰা হিন্দুৱে হওক, মুছলমানেই হওক বা খ্ৰীষ্টানেই হওক, সকলোকে একলগ হ'বলৈ আহ্বান জনাইছোঁ। আৰু আহ্বান জনাইছোঁ যে এই যি উচ্ছেদ কাৰ্যসূচী চলি আছে, সকলোৱে একলগ হৈ আহক আৰু অসমৰ হৈ মাত দিয়ক। অসম নামৰ মাতৃভূমিক বচাবৰ কাৰণে আমি সকলোৱে প্ৰচেষ্টা হাতত ল'ব লাগে। আৰু আমি এটা পৰিতাপৰ বিষয়, যোৱাকালি আমি এটা ঘটনা দেখা পালোঁ, ডবকা অঞ্চলত প্ৰতিবাদ কৰি থকা এটা সংখ্যালঘু পৰিষদ নামৰ সংগঠনৰ, সেই সংখ্যালঘু পৰিষদৰ এজন নেতা, নাম মুছাবিৰ আলী আহমেদ নামৰ সেই নেতাজনে কৈছে যে অসমখনক তেওঁলোকে অতি সোনকালে বাংলাদেশৰ দৰে সদৃশ এটা পৰিৱেশ সৃষ্টি কৰিব। যিদৰে আমি জানো যে বাংলাদেশত শ্বেখ হাছিনাক আঁতৰাবৰ কাৰণে যিদৰে আমাৰ হিন্দুসকলৰ ওপৰত মঠ মন্দিৰ, আমাৰ হিন্দু মহিলাসকলৰ ওপৰত যি অত্যাচাৰ কৰিছিলে, ঠিক কালি এজন নেতাই দেখা পালোঁ যে তেওঁক আস্ফালন বিস্ফোৰণ কৰিছে যে অসমত অতি শীঘ্ৰে এখন অসমক বাংলাদেশ কৰিম বুলি কৰা যি বিষবাস্পৱ, যি সাম্প্ৰদায়িক বিষবাস্পৱ যি ব্যক্তি, অতি সোনকালে অসম আৰক্ষীক আমি দাবী জনাইছোঁ যে তেনেকুৱা বিষবাস্পৱ যুৱকক অতি সোনকালে কাৰায়ত্ব কৰিব লাগে। আৰু শেষত আমি এটা কথাই কওঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী আৰু এটা অনুৰোধ জনাইছোঁ যে অতি সোনকালে অসমত অত্যাধিক সেনা মোতায়েন কৰিব হ'ল। 2 নম্বৰ, যিমান বেদখল ভূমি আছে, এতিয়াও আমি গম পাওঁ PGR VGR অঞ্চলত প্ৰায় 64 লাখ এপ্ৰক্স ভূমি আছে, সেই ভূমিখিনি অতি সোনকালে উচ্ছেদ কৰিবলৈ আহ্বান জনাইছোঁ। সেয়া লাগিলে আমাৰ গোলাঘাটৰ উৰিয়াম ঘাটেই হওক, গোলাঘাটৰ মেৰাপানী অঞ্চলেই হওক বা অসমৰ বিভিন্ন অঞ্চলত যিখিনি ভূমি আছে অতি সোনকালে উচ্ছেদ কৰিব লাগে আমি আহ্বান জনাইছোঁ। আৰু অসমত অত্যাধিক সেনা মোতায়েন কৰিব লাগে আৰু বিশিষ্ট সেনাবাহিনী মোতায়েন কৰিব লাগে। তেওঁলোকে যি পৰ্যায়ে যাওক, যিয়ে যাওক, যিবোৰ সংখ্যালঘু দলে, যিবোৰ সংখ্যালঘুৰ সংগঠনে যি অবৈধ বাংলাদেশী হওক বা অবৈধ সেই লোকসকলক যি সংৰক্ষণ প্ৰদান কৰি আছে, বিভিন্ন আইনৰ দেহতা দি যি সংৰক্ষণ প্ৰদান কৰি আছে, তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে। সেয়া লাগিলে সংখ্যালঘু পৰিষদৰ নেতাই হওক, লাগিলে ABMCয়ে হওক বা NEMCয়ে হওক বা যি সংখ্যালঘু পৰিষদৰ নেতাই হওক, যিয়ে অসমীয়াৰ লগত নাই, অসমীয়া খিলঞ্জীয়া ৰাইজৰ লগত নাই, তেনেকুৱা নেতাক অতি সোনকালে আমি কৰায়ত্ব কৰিবৰ কাৰণে অসম চৰকাৰৰ লগতে, অসম পুলিচৰ লগতে ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীকো আমি আহ্বান জনাইছোঁ আপোনালোকৰ যোগেদি।